নমস্কাৰ। এই যে ফটোত মানুহজন দেখিছে এখেত হৈছে মাননীয় শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস। যাদুৱে এখেতৰ নিচা আৰু যাদুৱে এখেতৰ পেচাও। যাদুক এখেতে দিছে সম্পূৰ্ণ ৪৮টা বছৰ। তুহিন, স্বপ্ননীল আৰু আমি তিনিও গৈ এখেতৰ লগত চিনাকিও হৈছিলোঁ আৰু এখেতে কিদৰে যাদুৰ লগত জড়িত হ'ল আৰু যাদু শিকিবলৈ এখেতে কাৰ পৰা প্ৰেৰণা পালে ইত্যাদি আমি বিভিন্ন ধৰণৰ কথা পাতিছিলোঁ আৰু তাৰে কিছু আভাস আপোনালোকক দিবলৈ লৈছোঁ। মোৰ ঘৰ ধুবুৰী জিলাত বগৰীবাৰী, আগত গোৱালপাৰা জিলা আছিলে, এতিয়া ধুবুৰী জিলা হয়। এতিয়া মোৰ ঘৰ বিলাসীপাৰা, চাবডিভিশ্যন টাউনতে ঘৰ। মই সৰুতে যেতিয়া শিকিলোঁ, মোৰ দেউতাকৰ বন্ধু আছিলে, ৰাইচ মিলত কাম কৰি আছিলে। তেতিয়া আৰু সেই আমি দুখীয়া আছিলোঁ তেতিয়া মোৰ দেউতাই ৰাইচ মিলৰ ড্ৰাইভাৰক ক'লে যে এনেকুৱা মোৰ ল'ৰাটো শিকা ক'লে। তেতিয়া সৰুতে আছিলোঁ, তেতিয়া মোৰ বয়স 16 বছৰমান হ'ব। 16 বছৰ হোৱা নাই, 16 বছৰ বয়সতে মই কৰিলোঁ, স্কুলতে যাওঁ। ক্লাছ 6ত পঢ়ি পেলাই এৰি পেলাই মই ডায়মণ্ড চাৰ্কাছলৈ সোমাই যাওঁ। ডায়মণ্ড চাৰ্কাছত আৰু সেই সময়ত চাৰ্কাছৰ মাজত যাদু খেল দেখাইছিলে। সেই তাৰ পৰা কেইটামান যাদু খেল শিকোঁ, সৰু সুৰা যাদু খেল শিকি পেলাই মই স্কুলে খেল প্ৰদৰ্শন কৰোঁ। স্কুলে খেল প্ৰদৰ্শন কৰি আহি মই লাহে লাহেকৈ এটা কাপোৰ দুটা কাপোৰ এনেকৈ কিনি লাহে লাহেকৈ বস্তুবিলাক কৰিলোঁ। কৰাৰ পিছত আমাৰ অসমলৈ আহিলে যাদুকৰ কে চৰকাৰ কলিকতাৰ পৰা, তেখেতৰ পৰা কিছুমান শিকিলোঁ। শিকাৰ পিছত আমাৰ অসমৰে যাদুকৰ আছিলে দুৰ্গা দাস, তেখেতে বিৰাট ভাল যাদুকৰ আছিলে। তেখেতৰ খেলবিলাক বিৰাট ভাল খেল। তেখেতৰ খেলে আজিকালি আমাৰ অসমত সকলোৱে কৰি থাকে, গাই থাকে। কথাৰ মাজতে এখেতে আমাক কৈছিল যে যাদু শিকাৰ কাৰণে এখেতে হেনো সৰু অৱস্থাতে কলিকতালৈও পলাই গৈছিল। এয়া যাদু প্ৰদৰ্শনীৰে কেইটামান বিশেষ যাদু আপোনালোকক দেখাবলৈ বুলি লৈছোঁ। ইয়াৰ উপৰিও যাদু প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হৈছিল যেনে জকাই চাহ খোৱা, শূন্যত চাইকেল চলোৱা ইত্যাদিবোৰ। আশা ৰাখিছোঁ এইকেইটা যাদু চাই আপোনালোকে ভাল পাব।
চাব দিছে ল'ৰাজন দিনটো চেচিতে হোৱা নাই চাব না ৰাইজ চাম না জোৰকৈ আপুনি হাত চাবলৈ মাৰি দিব আৰ.কে. দাস ডাঙৰীয়াই আৰু এষাৰ কথা কৈছিল যে পুতলা নাচৰ দৰে যাদু হয়তো এদিন হেৰাই যাব পাৰে। আমাৰ এই ধৰণৰ কলা কৃষ্টিবোৰ হেৰাই যোৱা মানে আমাৰ লোককৃষ্টিৰে অৱক্ষয় হোৱা কথাটোকে সূচায়। গতিকে কৃষ্টিক আমি হেৰাই যাবলৈ দিয়া কথাটো উচিত নহয়। আহক আমি সকলোৱে মিলি এই কলা বা কৃষ্টিৰ লগত যিসকল ব্যক্তি জড়িত আছে তেওঁলোকক প্ৰেৰণা তথা উৎসাহ যোগাওঁ। শ্ৰদ্ধাৰ আৰ.কে. দাস ডাঙৰীয়া দেৱৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। লগতে তেখেতৰ গ্ৰুপত থকা কলা কুশলীলৈ যাচিছোঁ প্ৰণাম তথা শুভেচ্ছা। শেষত সকলোৰে কুশল কামনা কৰি আজিলৈ আহিছোঁ। বাই বাই।